নমস্কাৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ক্লিক কৰাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ কাৰণে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু লাইক কমেণ্ট কৰিব। যিসকল লোকে এতিয়ালৈকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া মই আহি আছোঁ এয়া জুবিনদাৰ জুবিন ক্ষেত্ৰলৈ। গধূলি প্ৰায় 8:30মান বজাৰ পৰা আহি এয়া জখলাবন্ধা পাই গ'লোহি। ইয়াতে আমাৰ লগত অহা সকলোৱে চাহ খাই ল'লে আৰু ৰাতিৰ ভাত সাজ যিহেতু ঘৰতে খাই অহা কাৰণে ইয়াত মাত্ৰ সকলোৱে চাহ খাই ল'লোঁ। আকৌ এইফালে চাওক, আমি আহি এয়া জুবিনদাৰ জুবিন ক্ষেত্ৰ পাই গ'লোহি। এয়া এইফালে চাওক, জুবিনদাৰ অনুৰাগীসকলে এয়া ধূপ চাকি জ্বলাই অগণন জুবিনদাৰ অনুৰাগী ইয়াত উপস্থিত হৈছে ৰাতিপুৱাৰ পৰা। প্ৰায় প্ৰতিটো দিনতে এনেদৰে জুবিনদাৰ অনুৰাগীসকলে আহি ইয়াত ধূপ চাকি জ্বলায়, তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ আহে আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰে। আকৌ এইফালে চাওক, জুবিনদাৰ জুবিন ক্ষেত্ৰৰ ওচৰতে এয়া এখন ধুনীয়া নাৰ্চাৰী আছে। গছপুলি আৰু ফুলৰ পুলি আৰু ফুল বিভিন্ন ধৰণৰ আছে। এই নাৰ্চাৰীখনৰ পৰাই মই এটা জুবিনদাই ভাল পোৱা নাহৰ পুলি লৈ ল'লোঁ। আমাৰ লগত অহা প্ৰায়সকলেই এই নাৰ্চাৰীখনৰ পৰাই নাহৰ পুলি এটা এটাকৈ লৈ ল'লে। জুবিনদাই কৈছিলে, নাহৰ কৈ থাকিলে নহ'ব, নাহৰ গছ ৰুব লাগিব। সেয়ে জুবিনদাৰ কথা মতে এটি নাহৰ পুলি ৰুবৰ কাৰণে এয়া কিনি ল'লোঁ। তেখেতৰ চিতাৰ জুই জ্বলি জ্বলি শেষ হৈ যোৱাৰ লগে লগে তেখেত কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল। তেখেতৰ কায়িকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল যদিও তেখেতৰ সৃষ্টিৰাজি আৰু তেখেতৰ কৰ্মৰাজি আৰু তেখেতৰ মহানুভৱতা আমাৰ মাজত চিৰদিনৰ বাবে থাকি গ'ল। ছিংগাপুৰৰ সাগৰৰ মাজত পানীত সাঁতুৰি সাঁতুৰি ভাগৰি পৰিছিল আমাৰ মৰমৰ হাৰ্টথ্ৰব, হিয়াৰ টুকুৰা জুবিন গাৰ্গ ডাঙৰীয়া। ভাগি পৰাৰ পাছতো কিয় বাধা দিবলৈ কোনো এজন ব্যক্তি আগবাঢ়ি নগ'ল? আমি সকলোৱে বাতৰিত দেখিবলৈ পাইছোঁ যে সকলোৱে লাইফ জেকেট পিন্ধি আছিল, কিন্তু জুবিনদাই লাইফ জেকেট খুলি সাগৰৰ গভীৰ পানীত সাঁতুৰি সাঁতুৰি ভাগৰি পৰিছিল, কিন্তু লগৰ সকলো লোকে গভীৰ পানীত সাঁতুৰি থকাৰ ৰং চাই আছিল। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই যেনেদৰে দায়িত্ব ল'ব লাগিছিল তেনেদৰে লোৱা দেখা নগ'ল। ছিংগাপুৰৰ গভীৰ সাগৰৰ পানীত ৰংচোৱাসকল আজি কোনেও শান্তিত থাকিব পৰা নাই, শান্তিত শুব পৰা নাই, শান্তিৰে খাব পৰা নাই। আনকি জেলৰ ভিতৰত অকলে অকলে মহৰ কামোৰণিত আৰু ৰাতি হ'লে ভূতৰ ভয়ত প্ৰতিটো দিন ৰাতি পাৰ হয়। ভূতৰ সপোন দেখি দেখি জেলৰ ভিতৰত থকাসকলে চিকমিককৈ সাৰ পায়। এয়া চাওক, জুবিন ক্ষেত্ৰত গামোচা দিবলৈ জুবিনৰ অনুৰাগীসকল ভিৰ বাঢ়িছে আৰু এয়া চাওক, গামোচা দিবলৈ সকলো ৰাইজ আগবাঢ়ি আহিছে আৰু আমাৰ বিশেষকৈ মোৰ মানুহজনীও এয়া এখন গামোচা লৈ আগবাঢ়ি গৈছে আৰু গামোচাখন দিবৰ কাৰণে এয়া আগবাঢ়ি গৈছে। এয়া চাওক, এই গামোচাখন এইখন মোৰ মানুহজনীয়ে গামোচা এখন জুবিনদাক আত্মাৰ সদ্গতিৰ কাৰণে আগবঢ়াইছে। তেখেতলৈ সেৱা প্ৰাৰ্থনা কৰি এয়া তেখেতৰ আত্মাৰ যাতে চিৰশান্তি আৰু আত্মাই যাতে শান্তি থাকিব পাৰে তাৰ বাবে তেখেতলৈ প্ৰাৰ্থনা জনাইছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম।